নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো দিশত আপোনালোকে এই মাহত ভাল খবৰ লাভ কৰিব আৰু গ্ৰহসমূহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ কোন কোন স্থানত এই মাহত থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ যিহেতু এই মাহত বুধ গ্ৰহ নিজৰ ঘৰত থাকিব, গতিকে যেতিয়া গ্ৰহসমূহ নিজৰ ঘৰত থাকে তেতিয়া ভাল ফলাফল সেই গ্ৰহই অত্যন্ত ৰূপত প্ৰদান কৰে। গতিকে আপোনাৰ ৰাশিৰ বাবে কোনটো ক্ষেত্ৰত এই মাহত সেই ভাল ফল থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু বুধ গ্ৰহ হৈছে ভাগ্যস্থানৰ অধিপতি গ্ৰহ, গতিকে আপোনাৰ বাবে বুধ গ্ৰহ এক অন্যতম কাৰক গ্ৰহ। জীৱনত সদায় আপোনাক বুধ গ্ৰহই ভাল ফলাফল প্ৰদান কৰি আহিছে আৰু আগন্তুকো কৰি গৈ থাকিব। কিন্তু এইটো মাহত যিহেতু আপোনাৰ ভাগ্যস্থানতে বুধ গ্ৰহৰ স্থিতি হ'ব, যিটো কাৰণত ভাগ্যৰ অধিপতি হৈ ভাগ্যস্থানত বুধ গ্ৰহৰ স্থিতি হোৱাটো অত্যন্ত শুভ সংযোগদায়ক। কাৰণ বিগত মাহত যদি কিবা কাম আপোনাৰ হোৱা নাছিল, সেই আধৰুৱা কাম বনবোৰ এই মাহত আপোনাৰ ভাগ্যৰ জৰিয়তে হোৱা দেখা যাব। যিহেতু বুধ গ্ৰহ জুলাই মাহৰ 7 তাৰিখৰ পৰাই স্বগৃহী হৈছে, সম্পূৰ্ণ আগষ্ট মাহৰ 5 তাৰিখলৈকে নিজৰ ঘৰত থাকিব। গতিকে এইখিনি সময়ৰ ভিতৰত ভাল ফল প্ৰদান কৰিব। কিন্তু জুলাই মাহৰ 7 তাৰিখৰ পৰা 14 জুলাইলৈকে বক্ৰী অৱস্থাত থাকিব। গতিকে বক্ৰী অৱস্থাত যেতিয়া গ্ৰহসমূহ থাকে তেতিয়া পেণ্ডিং কাৰ্যবোৰ সেই গ্ৰহসমূহে পুনৰ কৰিব ধৰে। গতিকে আপোনাৰ পেণ্ডিং কাৰ্যসমূহ 14 জুলাইৰ ভিতৰত হৈ পৰিব। লগতে আগষ্টৰ 5 তাৰিখলৈকে আপুনি সম্পূৰ্ণ ভাল ফলাফল এই মাহত লাভ কৰিব। যিহেতু ভাগ্যৰ অধিপতি হৈ ভাগ্যস্থানত বুধ গ্ৰহৰ স্থিতি হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ ধৰ্ম কৰ্মৰ সৈতে সংযোগ পুনৰ বৃদ্ধি পাব। ধৰ্মৰ প্ৰতি আপোনাৰ আস্থাও বাঢ়িব আৰু ধাৰ্মিক বিভিন্ন কাৰ্যৰ সৈতে আপুনি এই মাহত জড়িত থাকিবলগীয়া হৈ পৰিব। লগতে পিতৃৰ কিবা ভাল খবৰ লাভ কৰিব। আপোনাৰ যদি পিতৃয়ে ব্যৱসায় বাণিজ্য কৰে, চাকৰি বাকৰি কৰে, তেতিয়াহ'লে লক্ষ্য কৰিব আপুনি পিতৃৰ জৰিয়তেও আপোনাৰ এই মাহত লাভৰ যোগ পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত পুনৰ আগ্ৰহ ধাউতিবোৰ বাঢ়িব। বহুদিনৰ পেণ্ডিং কাম যদি উচ্চ শিক্ষাটো চলি আছে তেতিয়াহ'লে সেই কাম বনবোৰো এই মাহত আগবাঢ়ি যাব ধৰিব। লক্ষ্য কৰিলে প্ৰতিটো ক্ষেত্ৰত আপোনাৰ বুধ গ্ৰহৰ নৱমত স্থিতিয়ে শুভ ফল প্ৰদান কৰা দেখা যাব। লগতে নৱমৰ পৰা 3য় স্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ভাতৃ ভগ্নীৰ কোনোবা ক্ষেত্ৰতো ভাল খবৰ এই মাহত লৈ আনিব। ইয়াৰ উপৰিও এই মাহত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব। একাদশৰ শুক্ৰ গ্ৰহই সদায় আৰ্থিক ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰে। গতিকে এই মাহত আপোনাৰ ধনৰ কোনো ধৰণৰ অভাৱ অনাটন নহয়। আপোনাৰ হাতত ধন টকা পইচাৰ আগমন হৈ থাকিব। মনৰ আশাবোৰো শুক্ৰ গ্ৰহই আপোনাৰ এই মাহত পূৰণ কৰাব। গতিকে যদি আপোনাৰ প্ৰেম হওক, আৰ্থিক ক্ষেত্ৰত হওক, এনেধৰণৰ ক্ষেত্ৰত কিবা মনৰ আশা আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ সেই মনৰ আশাবোৰ পূৰণ হ'ব। লগতে আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ পুনৰ বাঢ়িব। ইয়াৰ উপৰিও শিক্ষাস্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে এই মাহত পঢ়া শুনাত কিন্তু আপোনাৰ স্মৃতি শক্তি বঢ়াব। পঢ়া শুনা কথাবোৰ এই মাহত আপোনাৰ মনত ৰখাৰ শক্তিবোৰ বাঢ়িব। গতিকে শুক্ৰ গ্ৰহই শিক্ষা ক্ষেত্ৰতো এই মাহত আপোনাক ভাল ফলাফল প্ৰদান কৰা দেখা যাব। প্ৰেমতো ভাল ফলাফল প্ৰদান কৰিব। এইকাৰণে প্ৰেমত ভাল ফলাফল শুক্ৰ গ্ৰহই প্ৰদান কৰিব, কাৰণ 5ম স্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব। যেতিয়া শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি 5ম স্থানত থাকে তেতিয়া প্ৰেমত মধুৰতা আহে, প্ৰেমত ভাল ফলাফল আহিব ধৰে।
গতিকে সৰ্বতো প্ৰকাৰে শুক্ৰ গ্ৰহই আপোনাক ভাল ফলাফল প্ৰদান কৰে। অৱশ্যে আপোনাৰ যিহেতু ৰাশিৰ অধিপতি গ্ৰহটোৱেই হৈছে শুক্ৰ গ্ৰহ, গতিকে আপুনি জন্মগতভাৱে শুক্ৰ গ্ৰহৰ সম্পূৰ্ণ প্ৰভাৱত থকা ব্যক্তি। গতিকে আপুনি নিশ্চয় লাক্সাৰিয়াছ বস্তুবোৰহে আপোনাৰ পচন্দ হয়। যিকোনো বস্তু আপোনাৰ কেতিয়াও পচন্দ নহয়। ভাল ভাল বস্তুবোৰহে আপুনি জীৱনত ক্ৰয় কৰে। ড্ৰেছ পাতিৰ ওপৰত অকণমান বেছি গুৰুত্ব দিয়ে। সৌন্দৰ্য বঢ়োৱাৰ ক্ষেত্ৰতো আপুনি বহু ক্ষেত্ৰত প্ৰাধান্যতা দিয়া দেখা যায়। গতিকে শুক্ৰ গ্ৰহৰ সেই প্ৰভাৱবোৰো এই মাহত আপোনাৰ জীৱনত পুনৰ বৃদ্ধি পাব। গতিকে ভাল ফলাফল শুক্ৰ গ্ৰহে আপোনাক সম্পূৰ্ণ মাহটোত প্ৰদান কৰিব। ইয়াৰ পিছত যিহেতু মঙ্গল গ্ৰহৰ স্থিতি এই মাহত অষ্টমত থাকিব, সেইটো স্থিতি অকণমান মধ্যম। গতিকে পাৰিলে যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। অষ্টমৰ মঙ্গলে মাজে সময়ে সৰু সুৰা আঘাত প্ৰাপ্তি কৰোৱায়। গতিকে এই মাহত আপুনি অকণমান গুৰুত্ব ৰাখিব। কিন্তু মঙ্গল গ্ৰহই আপোনাৰ উপাৰ্জন পাতিত বহুখিনি শুভ ফল প্ৰদান কৰিব। যদিও অকণমান স্বাস্থ্যত মধ্যম, কিন্তু একাদশত দ্বিতীয় স্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত ধন টকা পইচাৰ আপোনাৰ হাতলৈ বিভিন্ন পথেৰে আগমন হ'ব। শুক্ৰ আৰু মঙ্গলৰ সংযোগত আপুনি লক্ষ্য কৰিব কেইবাটাও পথেৰে আপোনাৰ হাতত ধন আহিব। লগতে সাহস মনোবল এইবোৰো আপোনাৰ এই মাহত বৃদ্ধি পাব। কাৰণ তৃতীয় স্থানত মঙ্গল গ্ৰহৰ যেতিয়াই দৃষ্টি নতুবা সংযোগ হয়, তেতিয়া সাহস আৰু মনোবলবোৰ বৃদ্ধি পায়। গতিকে এই মাহত আপুনি লক্ষ্য কৰিব, নিজেই গম পাব আপোনাৰ সাহসবোৰ অইন মাহৰ তুলনাত বৃদ্ধি পাব। গতিকে মঙ্গল গ্ৰহই বাকীবোৰ ক্ষেত্ৰত নিশ্চয় শুভ ফল প্ৰদান কৰিব। মুঠতে যান বাহন চলোৱাৰ ক্ষেত্ৰত নতুবা প্ৰায় প্ৰতিটো ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। যদি আপুনি কিবা কৰ্মও কৰে, তেতিয়াহ'লে কৰ্ম কৰাৰ ক্ষেত্ৰতো আপুনি সতৰ্কতাৰে কৰ্ম কৰিব, নহ'লে হয়তো সৰু সুৰা আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে পাৰিলে আপুনি মঙ্গলবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰক এইটো মাহত। তেতিয়া দেখিব আপোনাৰ সেই অশুভ প্ৰভাৱবোৰো শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হ'ব। গতিকে আশীষ কৰিছোঁ সম্পূৰ্ণ মাহটো যেন আৰু অকণমান আপোনাৰ শুভ হৈ পৰক, শুভ কৃপা আপুনি বজৰংবলী লাভ কৰক, তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।